Hello student, this is Shobika Begum and I welcome you to my YouTube channel English Planet. In today's class, we are going to discuss some of the important questions and answers on the poem A Thing of Beauty composed by John Keats. ছাত্র ছাত্রীসকল আজি আমি ক্লাছত আলোচনা কৰিম A Thing of Beauty poemৰ কিছুমান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰখিনি যিখিনি কোৱেশ্চনছ তোমালোকৰ 2012 পৰা 20 লৈকে এইচএস ফাইনাল পৰীক্ষাত আহিছে সো প্ৰথমৰ পৰা আমি কোৱেশ্চন বিলাক চাই যাম সো প্ৰথমতে আছে read the following extracts and answer the questions that follow so ইয়াতে extracts মানে হৈছে অংশ ইয়াতে poemৰ পৰা আমাৰ কিছুমান প্যাসেজ এটা অংশ তুলি দিব আৰু এই অংশৰ ওপৰত ভিত্তি কৰি কিছুমান কোৱেশ্চনছ দিয়া থাকিব কোৱেশ্চনৰ আনসাৰখিনি আমি লিখিব লাগিব সো প্ৰথম প্যাসেজটো আমি চাই লও প্ৰথমতে আছে A thing of beauty is a joy forever. Its loveliness increases. It will never pass into nothingness, but will keep a power quite for us. Full and asleep, full of sweet dreams and health and quiet breathing. So passage to কৈছে যে এটা সুন্দৰ বস্তুৰ সৌন্দৰ্য কেতিয়াও নোহোৱা হৈ নাযায় এটা সুন্দৰ বস্তুৰ পৰা আমি সদায় আনন্দ পাওঁ এটা সুন্দৰ বস্তু তুমি যিমানে ইয়াৰ প্ৰশংসা কৰিবা হিমানে ইয়াৰ সুন্দৰতাটো বাঢ়ি গৈ থাকিব এটো কেতিয়াও নোহোৱা হৈ নাযায় আৰু এটা সুন্দৰ বস্তুৰ পৰা আমি সদায় চাহ পাই আছো ইয়াৰ পৰা আমি জেৰণি ল'ব পাৰো লগতে আমাৰ স্বাস্থ্যটো ভালে ৰাখে এইখিনি কথা জন কিটছে প্ৰথম মহততে আমাক জনাই দিছে সো ইয়াৰ ওপৰত বেছ কৰি question কিছুমান আছে সো প্ৰথম কোৱেশ্চনটো আমি চাই লও প্ৰথম কোৱেশ্চনটো আছে who is the poet of these lines and what is the title of the poem সো ওপৰৰ যিখিনি হাৰি আমি পালো এই হাৰিখিনিৰ poet কোন আৰু poemৰ নামটো কি সো আনসাৰত আছে John Keats is the poet of these lines ওপৰৰ যিখিনি লাইন আমি পালো সেই লাইন কিনে কবিৰ নাম হৈছে জন কিটস আৰু the title of the poem is A Thing of Beauty যে poemৰ নামটো হৈছে A Thing of Beauty আৰু A Thing of Beauty poemৰ poetৰ নাম হৈছে জন কিটস মনত ৰাখিবা নেক্সট কোৱেশ্চনটো আছে why is A Thing of Beauty joy forever যে কিয় এটা সুন্দৰ বস্তু সদায় আমাক আনন্দ দিয়ে এটা সুন্দৰ বস্তুৰ পৰা আমি কিয় সদায় আনন্দ পাওঁ so a beautiful thing is a source of everlasting joy যে এটা সুন্দৰ বস্তু হৈছে source মানে হৈছে উৎস যাৰ পৰা আমি সদায় আনন্দ পাই আছো and its loveliness goes on increasing আৰু ইয়াৰ সৌন্দৰ্য সদায় বাঢ়ি গৈ থাকে এটো কেতিয়াও নোহোৱা হৈ নাযায় and it never pass into nothingness এটা সুন্দৰ বস্তুৰ সৌন্দৰ্যতা ইয়াৰ সুন্দৰতা দিনে দিনে বাঢ়ি গৈ থাকিব ইয়াৰ সৌন্দৰ্যতা কেতিয়াও মলিন হৈ নাযায় নাইবা কেতিয়াও নোহোৱা হৈ নাযায় এটা সুন্দৰ বস্তু এতিয়া প্ৰত্যেক মানুহৰ কাৰণে যে সুন্দৰ বস্তু এটা হ'ব হেতু নহয় বেলেগ বেলেগ মানুহৰ কাৰণে সুন্দৰ বস্তু বেলেগ হ'ব পাৰে যেটো বস্তুৰ পৰা মানুহজনে সদায় আনন্দ পাই আছে যেটো এটা সদায় সুখ দি আছে যেটো এটা কেতিয়াও দুখ অনুভৱ কৰিব নিদিয়ে হেইটো হৈছে সেই মানুহজনৰ কাৰণে সুন্দৰ বস্তু আৰু এই সুন্দৰ বস্তুৰ সৌন্দৰ্য কেতিয়াও নোহোৱা হৈ নাযায় সময় যোৱাৰ লগে লগে ইয়াৰ সৌন্দৰ্য বাঢ়ি গৈ থাকে নেক্সট কোৱেশ্চন ইজ what is a bower very important question পৰীক্ষাত আহি থাকে যে what is a bower কি সো আনসাৰত আছে a bower is a pleasant shady place under trees bower হৈছে গছৰ তলৰ জিৰণি লোৱা জাগা গোটেই দিন পৰিশ্ৰম কৰাৰ পিছত যেতিয়া মানুহ ক্লান্ত হৈ পেলাই গছৰ তলত জিৰণি লয় আৰু সেই গছৰ তলৰ ছাৰ পৰা যেনতেও তৃপ্তি পায় আৰু এইটোৱে হৈছে bower গছৰ তলৰ জিৰণি লোৱা জাগা মনত ৰাখিবা আনসাৰটো সো তাৰ পিছৰ এক্সট্ৰাক্টটো হৈছে therefore
On every morrow are we wreathing a flowery band to bind us to the earth, spite of despondence, of the inhuman dearth of novel natures of the gloomy days, of all the unhealthy and over-darkened ways made for our searching. Yes, in spite of all, some shape of beauty moves away the pall from our dark spirits. যে কবিয়ে ইয়াতে কৈছে যে প্ৰকৃতি আৰু মানুহৰ মাজৰ যিটো সম্পৰ্ক এইটো সম্পৰ্ক বজাই ৰখাৰ কাৰণে যিটো বন্ড মানুহৰ লগত আৰু প্ৰকৃতিৰ লগত সেই বন্ডিংটো জীয়াই ৰখাৰ কাৰণে প্ৰত্যেক দিনাখন আমি হিউম্যান বিঙে কি কৰোঁ ৰাতিপুৱা প্ৰকৃতিৰ পৰা কিছুমান ফুল সংগ্ৰহ কৰোঁ আৰু সেই ফুলেদি মালা গাঁঠি আছোঁ আৰু এইটোৱে বুজাই দি আছে যে মানুহ আৰু প্ৰকৃতিৰ মাজত কিমান ভাল সম্পৰ্ক আছে আৰু কবিয়ে কৈছে যে স্পাইট অফ ডিসপন্ডেন্স হৈছে নিৰাশা হতাশা যে মানুহ সদায় হতাশাত ভুগি থাকে মানুহ এনেকুৱা কিছুমান কৰ্মত লিপ্ত হৈ থাকিব লগা হয় যিবিলাকৰ পৰা তেওঁ সদায় হতাশাত ভুগি থাকিব লগা হয় যিবিলাকে তাৰ স্পিৰিটটো অন্ধকাৰ কৰি দিয়ে কিন্তু আৰু কবিয়ে কৈছে in spite of all যে এইবিলাক থকা সত্ত্বেও যে মানুহ যে সদায় বেয়া কামত লিপ্ত হৈ থাকিব লগা হয় তাৰ কাৰণে যে মানুহ সদায় হতাশাত ভুগি থাকিব লগা হয় এইবিলাক থকা সত্ত্বেও some shape of beauty moves away the pall from our dark spirits যে প্ৰকৃতিত এনেকুৱা কিছুমান বস্তু আমি বিচাৰি পাম যিবিলাক অবজেক্টিভ যিবিলাক বস্তুৱে আমাক কি কৰি আছে আমাৰ মনৰ পৰা সেই দুখ আঁতৰি আমাৰ সুখ দি আছে আমাৰ মনৰ পৰা আমাৰ স্পিৰিট আমাৰ আত্মাটো যেন অন্ধকাৰ হৈ থাকে সেই দুখত কিন্তু প্ৰকৃতিয়ে কি কৰি আছে আমাৰ মনৰ পৰা সেই দুখ সেই বেদনা কষ্ট দূৰ কৰি আমাৰ মনটোক আনন্দ দি আছে সো এনেকুৱা অবজেক্ট আমি প্ৰকৃতিত বিচাৰি পাম আৰু প্ৰকৃতিয়ে মানুহক কেতিয়াও দুখ নিদিয়ে প্ৰকৃতিয়ে সদায় মানুহক সুখ দিয়াৰ কাৰণে চেষ্টা কৰে সো প্যাসেজটোৰ ওপৰত বেছ কৰি কোৱেশ্চনবিলাক আমি চাই লওঁ প্ৰথম কোৱেশ্চনটো আছে What do we do every day? প্ৰত্যেক দিনাখন আমি কি কৰোঁ ইয়াতে এভৰি ডেৰ পৰিৱৰ্তে কেতিয়াবা এভৰি মৰো বুলিও আহিব পাৰে মৰো হৈছে মৰ্নিং সো প্ৰত্যেক দিনাখন ৰাতিপুৱা আমি কি কৰোঁ সো প্ৰত্যেক দিনাখন ৰাতিপুৱা কি কৰোঁ আনসাৰত আছে we read a flowery band read শব্দৰ অৰ্থ হৈছে গুঠা বনোৱা সো আমি কি কৰি আছো প্ৰত্যেক দিনাখন ৰাতিপুৱা আমি গুঠি আছো কি গুঠি আছো flowery band মানে ফুলৰ মালা আৰু ফুলবিলাক আমি কৰ পৰা সংগ্ৰহ কৰোঁ প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰি আছো টু বাইন্ড আস মানে আমাক বান্ধি ৰাখিবলৈ কাৰ লগত টু দা বিউটিজ অফ দা আৰ্থ প্ৰকৃতিৰ যে সৌন্দৰ্য প্ৰকৃতিৰ যিটো সুন্দৰতা এই সৌন্দৰ্যৰ লগত আমাক খাপ খুৱাই ৰাখাৰ কাৰণে আমাক বান্ধি ৰাখাৰ কাৰণে আমি প্ৰত্যেক দিনাখন ৰাতিপুৱা প্ৰকৃতিৰ পৰা ফুল সংগ্ৰহ কৰি আছো আৰু এই ফুলিতে আমি মালা গুঠি আছো আৰু এইটোৱে দেখাই দিয়ে যে প্ৰকৃতি আৰু মানুহৰ মাজত সম্পৰ্ক কিমান গভীৰ Our next question is what removes the pall from our dark spirits so what removes কিহে দূৰ কৰি দিয়ে আঁতৰ কৰি দিয়ে the pall from our dark spirits আমাৰ স্পিৰিটটো যেন অন্ধকাৰ হৈ থাকে আমাৰ যেটো আত্মা হেতু যেন সদায় দুখেৰে পৰিপূৰ্ণ হৈ থাকে সো কোনটো বস্তুৱে আমাৰ মনৰ পৰা আমাৰ আত্মাৰ পৰা সেই দুখ সেই বেদনা দূৰ কৰি দিয়ে আনসাৰত আছে some beautiful shapes or a thing of beauty যে কিছুমান সুন্দৰ বস্তু ধুনিয়া বস্তু নাইবা এটা সুন্দৰ বস্তু কি কৰি আছে removes the pall of sadness from our dark spirits যে প্ৰকৃতিৰ পৰা কিছুমান এনেকুৱা সুন্দৰ বস্তু আছে যিবিলাক সুন্দৰ বস্তুই আমাৰ মনৰ পৰা দুখ বেদনা আঁতৰ কৰি আমাৰ সুখ দি আছে সেইবিলাকৰ পৰা আমি সদায় সুখ অনুভৱ কৰি আছো So next question is what is the message expressed in these lines যে এই ওপৰৰ লাইন বিলাকৰ যোগেদি কবিয়ে কি বাৰ্তা দিব বিচাৰিছে মেছেজটো কি দিব বিচাৰিছে সো আনসাৰত কি আছে চাই লও since man has to face all kinds of challenges and difficulties যে মানুহৰ বহুত চ্যালেঞ্জেস বহুত প্ৰত্যাহ্বান আৰু বহুত ডিফিকাল্টিজ বহুত জটিল সময় ফেস কৰিব লগা হয় of life along with the beautiful experiences যে মানুহে
তাৰ গোটেই লাইফটোত কিছুমান চ্যালেঞ্জৰ সন্মুখীন হ'ব লগা হয় কিছুমান জটিলতাৰ মাজেদি জীৱনটো পাৰ কৰিব লগা হয় আৰু সেই প্ৰত্যাহ্বান আৰু সেই জটিলতাৰ পৰা মানুহে কিছুমান বিউটিফুল এক্সপেৰিয়েন্স ইয়াতে এক্সপেৰিয়েন্স বিলাকক কবিয়ে বিউটিফুল বুলি কৈছে যে সেই অভিজ্ঞতা বিলাকৰ পৰা আমি এই চ্যালেঞ্জ বিলাকৰ পৰা সেই ডিফিকাল্টিজ বিলাকৰ পৰা আমি কিছুমান অভিজ্ঞতা লাভ কৰিব পাৰো আৰু মানুহে প্ৰত্যেক দিনাখনে কিছুমান চ্যালেঞ্জ কিছুমান ডিফিকাল্টিজৰ মাজেদি জীৱনটো অতিক্ৰম কৰিব লগা হয় কিন্তু তথাপিও কি কৰি আছে হি উইভছ আ ফ্লাৱাৰী পেণ্ট তথাপিও মানুহে ফুলৰ মালা গুঠি আছে কাৰ দ্বাৰা বিউটিফুল থিংছ কিছুমান ধুনীয়া বস্তুবিলাকৰ দ্বাৰা which makes his life worth living যেটোৱে তাৰ জীৱনটো বহুত মূল্যবান কৰিছে যে মানুহে যদিও বহুত জটিলতাৰ সন্মুখীন হ'ব লগা হয় বহুত চ্যালেঞ্জ ফেস কৰিব লগা হয় তাৰ লাইফত বহুত কষ্ট বহুত দুখ বেদনাৰে ভৰি থাকে কিন্তু তথাপিও তেওঁ প্ৰত্যেক দিনাখনে প্ৰকৃতিৰ লগত তাক নিজকে বান্ধি ৰাখাৰ কাৰণে ফুলৰ মালা গুঠি আছে আৰু সেই ফুলৰ মালাই তাৰ মানে প্ৰকৃতিয়ে তাক কি কৰি আছে তাৰ লাইফটো মূল্য দি আছে তাৰ লাইফৰ যেটো মূল্য হেতু যেন তাক বুজাই দি আছে and it gives man to the beauties of this earth আৰু সেই ফ্লাৱাৰী পেণ্ডে সেই ফুলৰ মালাই তা প্ৰকৃতিৰ লগত বান্ধ খুৱাই আছে তাৰ প্ৰকৃতি আৰু মানুহৰ মাজত যেটো সম্পৰ্ক সেই সম্পৰ্কটো ষ্ট্ৰং কৰি আছে বহুত মজবুত কৰি আছে আৰু সদায় প্ৰকৃতিৰ বস্তুবিলাকৰ পৰা আমি সদায় আনন্দ পাওঁ প্ৰকৃতিৰ সৰু সৰু বস্তুৰ পৰা আৰম্ভ কৰি ডাঙৰ বস্তু লৈকে আমি সদায় ইয়াৰ পৰা আনন্দ পাই আছো এইটো আমাক কেতিয়াও কষ্ট নিদিয়ে বৰঞ্চ আমাৰ জীৱনৰ পৰা দুখ কষ্ট আঁতৰাই আমাক সুখ দিয়াৰ কাৰণে চেষ্টা কৰে আৰু এইখিনি কথাই আমি পাইছো A Thing of Beauty পয়েমৰ পৰা যে A Thing of Beauty পয়েমৰ জৰিয়তে কবিয়ে আমাক ক'ব বিচাৰিছে যে এটা সুন্দৰ বস্তু আমাৰ কাৰণে সদায় আনন্দৰ উৎস ইয়াৰ পৰা আমি সদায় আনন্দ পাওঁ যিমানে আমি ইয়াৰ প্ৰশংসা কৰিম হিমানে এই সুন্দৰ বস্তুৰ যেটো সৌন্দৰ্য এইটো বাঢ়ি গৈ থাকিব এইটো কেতিয়াও নোহোৱা হৈ নাযায় সো এইখিনি আছিল আমাৰ পয়েমৰ পৰা কিছুমান অংশ লৈ পেলাই থকা কোৱেশ্চন খিনি সো এতিয়া আমি আহিছো short type questions মানে অতি চমু প্ৰশ্নৰ উত্তৰ যেগুলা তোমালোকৰ পৰীক্ষাত 2 মাৰ্কছৰ থাকিব সো প্ৰথম কোৱেশ্চনটো চাই লও what is the legend ইয়াতে কবিয়ে legend ব্যৱহাৰ কৰিছে legend হৈছে পৌৰাণিক কাহিনী সাধু কথা on which the poem A Thing of Beauty is written সো কবিয়ে কৈছে কোৱেশ্চনটো আমাক দিছে The what is the legend সাধু কথাটো কি কাহিনীটো কি আছিল on which the poem A Thing of Beauty is written যিটোৰ ওপৰত ভিত্তি কৰি A Thing of Beauty poemটো লিখা হৈছে যে কোনটো কাহিনীৰ ওপৰত ভিত্তি কৰি A Thing of Beauty poemটো লিখা হৈছে so very important question তোমালোকৰ HS final পৰীক্ষা 2015 কোৱেশ্চনটো আহিছিল so আনসাৰত আছে A Thing of Beauty is an excerpt হৈছে অংশ এটা যৰ পৰা লোৱা হৈছে from the poem Endymion a poetic romance so কবি কৈছে A Thing of Beauty is an excerpt A Thing of Beauty poem to হৈছে এটা অংশ ইয়াতে লোৱা হৈছে কৰ পৰা from the poem Endymion a poetic romance গোটেই poemটো whole poemটো নাম আছিল Endymion মনত ৰাখিবা Endymion to হৈছিল whole poemটো আৰু এই Endymion poemটোৰ পৰা কবিয়ে A Thing of Beauty এটা অংশ ইয়াতে দিছে and in this Greek legend আৰু এই গ্ৰীক সাধু কথাটোত a beautiful young shepherd হৈছে ভেড়া পালক যে ভেড়া পোহে so ইয়াতে কবিয়ে কৈছে যে a beautiful young shepherd এজন খুব ধুনীয়া ভেড়া পালক and the poet Endymion আৰু poet Endymion কি হৈছিল had a vision of Cynthia কোন আছিল Cynthia আছিল the moon goddess যে কবিয়ে কৈছে যে এই সাধু কথাটোত poet আৰু Endymion এই দুজন ব্যক্তিয়ে দুজন যুৱকে
সিনথিয়া দ্য মুন গডেছ চন্দ্ৰদেৱীজনীৰ নাম আছিলে সিনথিয়া আৰু এই সিনথিয়াৰ সপোন দেখিছিলে এণ্ডিমিয়নে সপোনত সিনথিয়াক দেখা পাইছিল আৰু সপোন দেখা পোৱাৰ পিছত কি কৰিছিলে দ্য ইউথ মেড এ ডিটাৰমিনেশ্যন যেতিয়া সপোনত আহিছিলে সিনথিয়া চন্দ্ৰদেৱী যেতিয়া তাৰ সপোনত আহিছিল আৰু সপোন ভাঙাৰ পিছত তেওঁ ডিটাৰমাইণ্ড হৈছিলে তেওঁ একদম দৃঢ় প্ৰতিজ্ঞ হৈছিল একান্ত মনৰ আছিলে টু চাৰ্চ আউট তাইক বিচাৰি উলিওৱাৰ কাৰণে যেতিয়া সপোনত দেখা পাইছিলে মুন গডেছক আৰু বাস্তৱত সেই সিনথিয়াক বিচাৰি উলিওৱাৰ কাৰণে তেওঁ একমত হৈছিলে যে তেওঁ দৃঢ় প্ৰতিজ্ঞ হৈছিল যে মই সিনথিয়াক বিচাৰি উলিয়াম আৰু সেই কাৰণে কি কৰিছিলে হি therefore wandered away through the forest and beyond the sea আৰু সেই কাৰণে সিনথিয়াক বিচাৰি উলিওৱাৰ কাৰণে তেওঁ হাবি বননিৰ মাজে মাজে আৰু সাগৰৰ পাৰীতে ঘূৰি ফুৰিছিলে সিনথিয়াক বিচাৰি উলিওৱাৰ কাৰণে আৰু এইটো আছিল এটা পৌৰাণিক কাহিনী আৰু এই কাহিনীৰ ওপৰত ভিত্তি কৰি কবিয়ে এ থিং অফ বিউটি অংগটো ইয়াতে তুলি দিছে সো মেইন যেটো মূল যেটো কবিতা হেইটোৰ নাম আছিলে এণ্ডিমিয়ন এ পয়েটিক ৰোমান্স মনত ৰাখিবা আৰু এইটো আছিল এটা গ্ৰীক লিজেণ্ড গ্ৰীক দেশৰ হাতু কথা আছিল এইটো আৰু সেই গ্ৰীক লিজেণ্ডৰ পৰা কবিয়ে এ থিং অফ বিউটি পয়েমটো ইয়াতে তুলি দিছে সো নেক্সট কোৱেশ্চন ইজ explain the line a thing of beauty is a joy forever ইয়াতে এক্সপ্লেইন কৰিব দিছে বৰ্ণনা কৰিব দিছে লাইনটো আৰু লাইনটো হৈছে a thing of beauty is a joy forever এটা সুন্দৰ বস্তু সদায় চিৰকালৰ বাবে আনন্দৰ উৎস হয় ইয়াৰ পৰা আমি সদায় আনন্দ পাওঁ সো কোৱেশ্চনটো আহিছিলে 2013 ত আনসাৰটোত কি আছে a beautiful thing is a source of eternal joy যেটা সুন্দৰ বস্তু সোর্স উৎস হয় যাৰ পৰা আমি চিৰকাল আনন্দ পাওঁ যে এটা সুন্দৰ বস্তু হৈছে আনন্দৰ উৎস ইয়াৰ পৰা আমি সদায় আনন্দ পাওঁ its attractiveness grows with the passage of time আৰু এই সুন্দৰ বস্তুৰ যেটো attractiveness মানে আকৰ্ষণীয়তা হেতু কি হয় গ্ৰো হৈ থাকে বাঢ়ি হৈ থাকে with the passage of time সময়ৰ পৰিৱৰ্তনৰ লগে লগে সময় উকুলি যোৱাৰ লগে লগে ইয়াৰ যেটো সৌন্দৰ্যতা ইয়াৰ যেটো সুন্দৰতা এইটো বাঢ়ি গৈ থাকে and its impact আৰু ইয়াৰ যেটো প্ৰভাৱ never fades away কেতিয়া নোহোৱা হৈ নাযায় ইয়াৰ যেটো প্ৰভাৱটো মানুহৰ লাইফত থাকি যায় কেতিয়াও এটো শেষ হৈ নাযায় and beauty gives us pleasure and peace সৌন্দৰ্যই আমাক কি দিয়ে সুখ দিয়ে শান্তি দিয়ে and peace and binds us closer to nature আৰু প্ৰকৃতিৰ লগত আমাক খুব ক্লোজ এটা সম্পৰ্ক বনাই দিয়ে প্ৰকৃতিৰ লগত আমাৰ এনেকুৱা নিৰবিচ্ছিন্ন সম্পৰ্ক হৈ যায় যে আমি এটো কেতিয়াও ব্ৰেক কৰিব নোৱাৰো কেতিয়াও ভাঙিব নোৱাৰো সুন্দৰ বস্তু বুলিলে আমি প্ৰকৃতিৰ বস্তুৱে বুজিব লাগিব যেটোৱে আমাক কেতিয়াও এৰি না যায় মানুহে বহুত ক্ষণস্থায়ী বস্তুৰ পৰা মানুহ সুখ পাব পাৰে কিন্তু হেতু টেম্পৰাৰি হৈ থাকে এটো ক্ষণস্থায়ী হৈ থাকে সময়ৰ পৰিৱৰ্তনৰ লগে লগে এইবিলাকো পৰিৱৰ্তন হৈ যায় কিন্তু আমি যদি প্ৰকৃতিৰ বস্তু যদি আমি লক্ষ্য কৰো তেনেহলে আমি পাও যে প্ৰকৃতিৰ বস্তুৰ পৰা আমি আনন্দ যে পাই আছো এটো কেতিয়াও নোহোৱা হৈ না যায় প্ৰকৃতিৰ এনেকুৱা কিছুমান বস্তু আমি পাম যিবিলাকে আমাক সদায় আনন্দ দিয়ে যিবিলাকে আমাৰ মনৰ পৰা দুখ আতৰাই আমাক সুখ দিয়ে আৰু সেইবিলাক বস্তুৱে হৈছে সদায় আনন্দৰ উৎস and it brings a ray of light আৰু এটোৱে এটা পোহৰৰ ৰশ্মি আমাৰ লাইফত আমাৰ জীৱনত লৈ আহে and hope to the gloomy and miserable soul যে সুন্দৰ বস্তুৰ যেটো পোহৰ ইয়াৰ যেটো ৰশ্মি এই ৰশ্মি আমাৰ লাইফত হোপ আশা লৈ আহে আৰু আমাৰ আত্মাৰ পৰা দুখ বিলাক আতৰাই দিয়ে দুখ বিলাক আতৰাই আমাৰ লাইফত এটা আশা কৰি লৈ আহে এটা সুন্দৰ বস্তুৱে আৰু সেই কাৰণে কবিয়ে কৈছে যে এ থিং অফ বিউটি ইজ এ জয় ফৰএভাৰ এটা সুন্দৰ বস্তু সদায় আনন্দৰ উৎস ইয়াৰ পৰা আমি সদায় আনন্দ পাওঁ এইটোৱে আমাক কেতিয়াও বিট্ৰে নকৰে কেতিয়াও কষ্ট নিদিয়ে তো তাৰ পিছৰ কোৱেশ্চনটো আছে হাউ ইজ এ থিং অফ বিউটি ইজ এ জয় ফৰএভাৰ যে কেনেকৈ এটা সুন্দৰ বস্তু সদায় আনন্দৰ উৎস হয় কেনেকৈ আমি ইয়াৰ পৰা সদায় আনন্দ পাওঁ সংসাৰত আছে জন কিটছ হৈছে পয়েট জন আৰু জন কিটছ আছিল এ অস্পিয়াৰ অফ বিউটি ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা
জন কিৰ্ছক প্ৰকৃতিৰ পূজাৰী বুলি কোৱা হয় তেওঁ সৌন্দৰ্যৰ পূজাৰী আছিল আৰু তাক ৰোমান্টিক পয়েট লগতে নেচাৰ পয়েট বুলি কোৱা হয় কাৰণ প্ৰকৃতিক তেওঁ বহুত ভাল পাইছিল প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুৰ পৰাই তেওঁ আনন্দ পাইছিল প্ৰকৃতিৰ ইমান বহুত বেছি তাৰ প্ৰকৃতিৰ লগত সম্পৰ্ক আছিল যে তাক অস্ত্ৰিপাৰ অফ বিউটি বুলি কোৱা হয় সৌন্দৰ্যৰ পূজাৰী বুলি কোৱা হয় আৰু তেওঁ কি কৰিছে considers that a thing of beauty is a constant source of beauty যে এটা সুন্দৰ বস্তু হৈছে সদায় আনন্দৰ উৎস ইয়াৰ পৰা আমি সদায় আনন্দ পাওঁ বিউটি ইজ এ পেৰেনিয়াল যে সৌন্দৰ্যটো হৈছে চিৰস্থায়ী কেতিয়াও এটো ফেড হৈ নাযায় and leaves its lasting and long impression on us আৰু ইয়াৰ যেটো lasting আৰু long impression আৰু ইয়াৰ যেটো দীৰ্ঘস্থায়ী এটো আমাৰ লাইফত এটা হাজ বহুৱাই থৈ যায় and its loveliness increases every moment আৰু ইয়াৰ যেটো সৌন্দৰ্য ইয়াৰ যেটো সুন্দৰতা এটো প্ৰত্যেকটো মোমেন্টত বাঢ়ি গৈ থাকে and it never pass into nothingness আৰু এটো কেতিয়াও নোহোৱা হৈ নাযায় এটা সুন্দৰ বস্তুৰ সৌন্দৰ্যতা ইয়াৰ সুন্দৰতা লাহে লাহে বাঢ়ি গৈ থাকে এটো কেতিয়াও নোহোৱা হৈ নাযায় সুন্দৰ বস্তু আমি যিমানে প্ৰশংসা কৰিম যিমানে আমি ইয়াৰ ওচৰত যাম হিমানে ইয়াৰ সৌন্দৰ্যটো আমি উপভোগ কৰিব পাৰিম আৰু সেই কাৰণে কবিয়ে কৈছে যে থিং অফ বিউটি ইজ এ জয় ফৰএভাৰ আৰু এটো দ্বাৰা আমাক এটোৱে বুজাব বিচাৰিছে যে প্ৰকৃতিৰ লগত আমি সদায় ভাল সম্পৰ্ক গঢ়ি তুলিব লাগে প্ৰকৃতিৰ পৰা আমি যেহেতু সুখ পাই আছো যেহেতু আমাক আশা দি আছে যেহেতু আমাক শান্তি দি আছে সেই কাৰণে প্ৰকৃতিটো আমি কেতিয়াও আমাৰ পৰা বিচ্ছিন্ন হ'ব দিব নালাগে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছত এইখিনিয়ে নেক্সট ক্লাছত আমি বাকি কোশ্চেন খিনি আলোচনা কৰিম আশা কৰোঁ সকলোৱে বুজি পাইছা ওকে থ্যাংক ইউ